সকলোকে স্বাগতম জনাইছোঁ নদিয়াল ব্লগৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। আৰু মই আজি উপস্থিত আছোঁ জামুগুৰি হাটৰ বৰপুখুৰীত, মানে বৰপুখুৰীলৈ আহিছিলোঁ। জামুগুৰি হাটত যি বৰপুখুৰী নামে জনাজাত ঠাই অকণ আছে ন, 12চহীয়া ভাওনা হয় নহয়, এই তাৰ বিষয়েটো সকলোৱে জানে। আৰু বৰপুখুৰীৰ পাৰত বৰ ডাঙৰ বিহু মেলা হয়, তাৰ বিষয়েটো সকলোৱে জানে নহয়নে বাৰু। গতিকে মই এই বৰপুখুৰী পাৰলৈ আহিছিলোঁ। আজি মোৰ লগত পলিও আহিছে আৰু ভণ্টি আহিছে। মানে কথাটো হৈছে ভণ্টি গৈছিলে ঘৰলৈ আৰু ভণ্টিক থ'বলৈ আহিছোঁ। ভণ্টি বৰপুখুৰী পাৰলৈ বিয়া হৈছে, গতিকে ভণ্টিক থ'বলৈ আহিছোঁ। ভাবিছিলোঁ বাটত ভিডিঅ' বনাই আহিম, জামুগুৰিত নামিম, জামুগুৰিৰ পৰা ভিডিঅ' আৰম্ভ কৰিম। কিন্তু এনেকুৱাই বতাহ, মানে ইমান সাংঘাতিক বতাহ মাৰিছে, ধূলিময়, গোটেইখন ধূলিময়, ৰখি থাকিবলৈ জেগা নাই। এতিয়া দেখিছে মই বাঁহ এজোপা চেপ লৈ পেলাই বাঁহ এজোপা কাষত ৰখি পেলাই মই ভিডিঅ' বনাই আছোঁ, নহ'লে ভিডিঅ'টোত বতাহৰ চাউণ্ডটোৱে কাওঁ 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 এনেকৈ কৰি থাকে। বাৰু যি নহওক, মই ভিডিঅ'টোত দেখুৱাম আপোনালোকক ভণ্টি ঘৰ বাৰী প্লাছ শহুৰ শাহুৰ গোটেইবিলাক দেখুৱাম মই আপোনালোকক। কিন্তু তাৰ আগতে মই আপোনালোকক অনুৰোধ এটা কৰি থওঁ যে চেনেলটো সেইটো কৰি দিব দেই। কোনটো কৰিব বাৰু কওকচোন? কিবা এটা যে কৰিব কৈছোঁ, সেইটো ছাবস্ক্ৰাইবটো দেই। ছাবস্ক্ৰাইব কৰিব, লাইক এটা কৰিব, কমেণ্ট এটা শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। মানে কথাটো হৈ গ'ল, আপোনালোকে এনেকৈ যেতিয়া মোক সহায় কৰিব তেতিয়া মোৰ চেনেলটো আগবাঢ়ি যাব, নহয়নে বাৰু? হয়নে? চেনেলটো আগবাঢ়ি যাব আৰু ময়ো আগবাঢ়ি গৈ থাকিম আপোনালোকৰ মৰম লৈ লৈ, আৰু আপোনালোকলৈ ধুনীয়া ধুনীয়া ভিডিঅ' দিবলৈ চেষ্টা কৰি থাকিম, হয়নে বাৰু? বাৰু ব'লক এতিয়া যাওঁ আমাৰ ভণ্টিহঁতৰ ঘৰলৈ। পলি আছে তাতে, গতিকে মই ঘূৰি যাব লাগিব। দিনটোৱাকৈ আহিছোঁ, সময়ৰ অভাৱ, গতিকে দিনটোৱাকৈ আহিছোঁ। থুলমূলকৈ মই আপোনালোকক ভিডিঅ'টো কিন্তু দিবলৈ চেষ্টা কৰিছোঁ দেই। ইয়াৰ মাজতো সাংঘাতিক বতাহ দেই, সাংঘাতিক বতাহ, গোটেইখন ধূলিময়। চাওক না, এইফালে চাওক, গোটেই বগা হৈ আছে, মানে কুঁৱলীহে পৰিছে যেন এনেকুৱা লাগি আছে, নহয়নে বাৰু? বাৰু ব'লক এতিয়া আমি ডাইৰেক্ট ভণ্টিহঁতৰ ঘৰলৈ যাম। মানে মই ভণ্টিহঁতৰ পুখুৰীটো পাৰলৈ আহিছিলোঁ। পুখুৰীটো ইমান ডাঙৰকৈ খান্দিছে, তাত মাছ কিমান আছে চাম বুলি আহিছিলোঁ, মানে কিন্তু বহুত পানী আছে এতিয়াও, বোলে এবুকু পানী বুলি ক'লে শহুৱেকে, গতিকে দেখা পোৱা নগ'ল। বাৰু যি নহওক, আপোনালোকৰতো ভিডিঅ'টো বনালোঁ ন। বাৰু ব'লক এতিয়া ভণ্টিহঁতৰ ঘৰলৈ গৈ থাকোঁ। এইখনে হৈছে আমাৰ ভণ্টিৰ ঘৰখন, মানে দীঘলীয়া সৰু লুংলুঙীয়া পদূলিটোৰে সোমাই আহি দেখা পোৱা ঘৰখনেই হৈছে আমাৰ সৰু ভণ্টিজনীৰ ঘৰখন। মানে সৰু ভণ্টিজনীৰ ঘৰখন যিমান ডাঙৰ সিমান আকৌ সিহঁতৰ মানুহ নাই, মানে 4জনীয়া এটা পৰিয়ালহে দেই। মানে শহু শাহুহাল হৈছে ৰুগীয়া, মানে বয়সস্থটো, সেয়েহে একেবাৰে ৰুগীয়া মানুহ। ভণ্টিৰ ঘৰত আচলতে ভণ্টি নহ'লে দিনতে আন্ধাৰ হোৱা নিচিনা হয়। বাৰু যি নহওক, আহি পোৱাৰ লগে লগে চাহ পানী আৰু ভাত পানী এইবিলাক খাই আজৰি হ'লোঁ। আৰু মই তেওঁলোকক আগতেই জনাইছিলোঁ যে মই ভণ্টিক থ'বলৈ গ'লে 1.5 ঘণ্টামান সময়হে তাত সময় দিব পাৰিম, 1.5 ঘণ্টামানৰ ভিতৰত আকৌ উভতি আহিব লাগিব। সেয়েহে চাগৈ মানে ভণ্টিৰ শাহুৱেকে যেনেকৈ পাৰিছিল তেনেকেই ভাতকেইটা বনাই ৰেডি কৰি ৰাখিছিলে, আৰু শহুৱেকে বোলে জালখন মাৰি আনিয়ে পুখুৰীৰ মাছ আনি থৈছিলে, আৰু সেই পুখুৰীৰ মাছেৰে ভাত কেইটামান খালোঁ। আৰু অলপ চলপ সময়ত শহুৱেকৰ লগতে বহি কথা বতৰা পাতিলোঁ, সুখ দুখৰ বিভিন্ন ধৰণৰ কথাবিলাক পাতি গ'লোঁ। আৰু কেনেকৈ আছোঁ, কি কৰিছোঁ, সমস্তবিলাক পৰিয়ালবৰ্গৰ বিষয়ে জনা বুজাকৈ কথাখিনি পাতি ল'লোঁ। আৰু এতিয়া আমাৰ যাত্ৰা সময়। এতিয়া আমি ঘাইগাঁৱলৈ উভতনি যাত্ৰা আৰম্ভ কৰিছোঁ। ইয়াত টমটমখনক মই আগতেই জনাইছিলোঁ যে আপুনি 2:30 বজাৰ লগে লগে কিন্তু আহি পাব লাগিব, আৰু ঠিক সেই একেই সময়তে টমটমখনেও আহি হৰ্ণটো মাৰিছিলে। বাৰু যি নহওক, আমি এতিয়া উভতনি যাত্ৰা আৰম্ভ কৰিছোঁ। ধূলি গালো একদম পুৰা, এই বাচ্চা যে যাব নোৱাৰা হৈ আছে, দোকান যে তাত দিয়ে যে তাৰ সন্মুখতে মই গাড়ী আছোঁ। আমি গৈছা টিংকল যাওঁ দেই, বাই বাই। বন্ধুসকল, আৰু এতিয়া উভতি আহি এয়া নিজৰ গাঁৱত উপস্থিত হ'লোঁ। পলিয়ে মই চাইকেলেৰে আহি আছোঁ ঘৰলৈ বুলি গাড়ীৰ পৰা নামি। বাৰু যি নহওক, ভিডিঅ'টো কেনে পালে চাই পেলাই আপোনালোকে কমেণ্ট এটা কৰি কিন্তু জনাবলৈ একেবাৰে পাহৰি নাযাব। জয় আই অসম। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ মাজত।